ৰকিবুলটো নাহিব কণ্টেষ্টত কংগ্ৰেছ বিগ জিৰ' হ'ব মই ক'লো না কংগ্ৰেছে খাতা খুলিব নোৱাৰিব অসমত এই 14খন আসনত আশা কম আছে কংগ্ৰেছৰ ভূপেন বৰা ডাঙৰীয়া দোকান বন্ধ হৈ যাব এইবাৰ 2,50,000তকৈ অধিক ভোটত গৌৰৱ গগৈ হাৰি আছে যোৰহাট সমষ্টিৰ পৰা আৰু তপন গগৈ বিপুল ভোটত নিৰ্বাচিত হ'ব কোনে কৈছে টনাটনি মইতো ফিল্ডত আছোঁ আপোনালোকে ইয়াৰ পৰা ক'লে কেনেকুৱা তাত যিটো গ্ৰাউণ্ড ৰিয়েলিটি আছে তাৰ যি জনতা আছে জনতাই একদম যোৰহাটৰ মানুহে ইমান ভাল পায় বিজেপিক আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইমান ভাল পায় যোৰহাটবাসীক আপোনালোকে যাবচোন পুৰণা যিখন জেলৰ ঠাই আছিল তাত কি ধুনীয়া পাৰ্ক বনাই আছে 1,000 কোটি টকা ইনভেষ্টমেণ্ট কৰি আজি সিদিনাখন দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ সূৰ্য বীজৰ প্ৰতীক বীৰৰ প্ৰতীক লাচিতৰ যি 125 ফুট উচ্চতাৰ প্ৰতিমা সাজিলে তাত মোদী ডাঙৰীয়াই নিজে উদ্ঘাটন কৰিলে বীৰ লাচিতৰ 400 বছৰীয়া জয়ন্তী মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে দিল্লীত পাতিলে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত লৈ গ'ল অসমৰ আটাইবিলাক অনুষ্ঠানো আজি দৰে লৈ গৈছে চৰাইদেউ ময়দান বা চুকাফা ময়দান যিবিলাক যিদৰে সজাইছে বটদ্ৰৱা আপোনাৰ গুৰুজনাৰ যি জন্মস্থান 1,000 কোটি টকাৰ ইনভেষ্টমেণ্ট কৰি ধুনীয়া পৰ্যবেক্ষণলৈ ৰূপান্তৰ কৰিছে মহাপুৰুষ গুৰুজনাৰ জন্মস্থান ঠিক তেনেকৈ আজি অসমৰ প্ৰতিখন জিলাত আজি মেডিকেল কলেজ ৰঞ্জিত গগৈ ক'ত কণ্টেষ্টত আহিব মইতো ভাবিছোঁ তেওঁ তাত কণ্টেষ্টত আহিবই নোৱাৰে 3rd পজিশ্যনত থাকিব সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু মোদীজীৰ নেতৃত্ব চৰকাৰখনে এটা গুৰুত্বপূৰ্ণ দায়িত্বত আছে তেওঁ এজন অসমৰ ৰাজনীতিৰ বৰিষ্ঠ ৰাজনীতিবিদ তেওঁৰ লগত সেইবিলাক দলৰ মানুহে কোনো পাত্তা নাপায় ডিব্ৰুগড়বাসী তিনিচুকীয়াবাসী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক বিপুল ভোটত জয়যুক্ত কৰিব 2nd পজিশ্যন কোন থাকে নাজানো মই কিন্তু আপুনি যিজনৰ নাম কৈছিল তেওঁ 3rd পজিশ্যন থাকিব লিখি থওক নিশ্চয় নগাঁৱত পদুম ফুলিব আপোনালোকে চাই থাকক মাজে মাজে তাত কণ্টেষ্ট হ'ব ক'ৰবাত মাজে মাজে কংগ্ৰেছ আহিব মাজে মাজে AIUDF আহিব কিন্তু হাঁহি মাৰিব সুৰেশ বৰা ডাঙৰীয়া কংগ্ৰেছে অন্যান্য অভিযোগটো দিব লাগিছিল ৰাইজক যে বিজেপিয়ে ভাল কাম কৰিছে মোদীজীয়ে ভাল কাম কৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ভাল কাম কৰিছে তেওঁলোকে মহা অভিযোগ জনতাই চাব নহয় কি অভিযোগ মই এটাই কথা ক'ম দেশৰ যি উন্নয়ন হৈছে দেশৰ যি মানে ৰাষ্ট্ৰীয় পৰ্যায়ত আজি উজ্বলি উঠিছে আজি ভাৰতবৰ্ষৰ যি যাতায়াত যোগাযোগ ইনফ্ৰাষ্ট্ৰাকচাৰ সকলো ক্ষেত্ৰতে ইন কেছ অফ হেল্থ ছেক্টৰ ইন কেছ অফ এগ্ৰিকালচাৰ ছেক্টৰ এমপ্লয়মেণ্ট ইউথ মহিলা সকলোকে সমাহিত কৰি সকলোকে লগত লৈ যি ডেভেলপমেণ্ট হৈছে এই ডেভেলপমেণ্টত ভাৰতবাসী সন্তুষ্ট অসমবাসী সন্তুষ্ট নিশ্চিতভাৱে আমাৰ মিত্ৰগোষ্ঠীক বিপুল ভোটত আমাৰ যি 13খনকৈ আসন পাব আপোনাক নসোধালে মই কৈ দিছোঁ সুধিব নে কেইখন পাব এতিয়ালৈকে 13খন হৈছে একদম পাক্কা কোনখন হাৰে মই নাজানো কিন্তু 13খন হৈছে আমাৰ হিচাপত সেইখন এতিয়া ক'ব নোৱাৰি কাৰণ এইটো ৰিজাল্ট নহয়